পৰম শ্ৰদ্ধাৰ দৰ্শকবৃন্দসকল, বিমান বৰা মটিভেশ্যন পডকাষ্টৰ সকলো দৰ্শককে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে শুনি আছে গৰুড় পুৰাণৰ কাহিনী। এতিয়ালৈকে আপোনালোকে গৰুড় পুৰাণৰ ২য় অধ্যায় যমমাৰ্গ নিৰূপণৰ কাহিনী শুনিছে, আৰু এই খণ্ডত আজি আপোনালোকে শুনিব ৩য় অধ্যায় যমলোকৰ নিৰূপণৰ কাহিনী। গতিকে আপোনালোকৰ উপস্থিতিৰ বাবে কমেণ্ট বক্সত লিখক জয় শ্ৰী হৰি বিষ্ণু। গৰুড়জীয়ে অৰ্থাৎ ভগৱান বিষ্ণুৰ বাহনে গৰুড়জীয়ে ক'লে, সেই কেশৱ, আজি আপুনি মোক কওক, পাপীয়ে যম মাৰ্গৰ যাত্ৰা সম্পূৰ্ণ কৰি যমৰ ঘৰলৈ গৈ কেনে যন্ত্ৰণা ভোগ কৰে। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, সেই বিনতাৰ পুত্ৰ, মই তোমাক নৰকৰ যন্ত্ৰণাৰ কথা আদিৰ পৰা অন্তলৈ বৰ্ণনা কৰিম। নৰকৰ বৰ্ণনা শুনিয়ে তুমি ভয় নকৰিবা। সেই কশ্যপ নন্দন বহুভিত্তিপুৰৰ সন্মুখত ধৰ্মৰাজৰ এক বিশাল দুৰ্গ আছে, যিটো ৪৪ যোজন বিস্তৃত হৈ আছে। পাপীয়ে সেই ক্ৰন্দনেৰে ভৰা দুখ দেখি কান্দিবলৈ আৰম্ভ কৰে। তাৰ কান্দোন শুনি যমপুৰত ঘূৰি ফুৰা যমৰ গণসকলে প্ৰতিহাৰী দুৱাৰৰক্ষীৰ ওচৰলৈ গৈ সেই পাপীৰ কথা জনায়। ধৰ্মৰাজৰ নামৰ সেই দুৱাৰৰক্ষী সদায় ধৰ্মৰাজৰ দুৱাৰত থাকে। তেওঁ চিত্ৰগুপ্তৰ ওচৰলৈ গৈ সেই জীৱৰ শুভ অশুভ কৰ্মৰ কথা সুধি জানে আৰু ধৰ্মৰাজক জনায়। ধৰ্মৰাজে সকলো নাস্তিক আৰু মহাপাপীৰ কথা ভালদৰে জানে, তথাপিও তেওঁ চিত্ৰগুপ্তক তেওঁলোকৰ পাপৰ বিষয়ে সোধে। সৰ্বজ্ঞ চিত্ৰগুপ্তই শ্ৰৱণৰ পৰা তথ্য লাভ কৰে। শ্ৰৱণ হৈছে ব্ৰহ্মাৰ পুত্ৰ, যিয়ে স্বৰ্গ, পৃথিৱী আৰু পাতালক ঘূৰি ফুৰে আৰু দূৰৰ পৰা শুনি আৰু জানিব পাৰে। তাৰ চকুৱে দূৰৰ দৃশ্যও দেখিব পাৰে। তাৰ এটা পৃথক জীৱ আছে, যাক শ্ৰৱণ বোলা হয়। তাৰ পত্নীসকলো একেই ধৰণৰ, অৰ্থাৎ শ্ৰৱণৰ দৰে। তেওঁলোকে মানুহৰ মানসিক, কথাৰ আৰু শাৰীৰিক কৰ্মৰ সকলো শুভ অশুভ কথা জানে। তেওঁলোকে মানুহ আৰু দেৱতাৰ সকলো কৰ্মৰ সত্য কথা শুনে আৰু জানে। তেওঁলোকৰ শক্তিৰ দ্বাৰা তেওঁলোকে মানুহৰ কৰ্মৰ বিষয়ে কয়। তেওঁলোকে স্বৰ্গ আৰু মোক্ষ দিয়ে, কিন্তু পাপীৰ বাবে তেওঁলোকৰ জ্ঞানৰ বাবে যন্ত্ৰণাদায়ক হয়। সূৰ্য, চন্দ্ৰ, বায়ু, অগ্নি, আকাশ, পৃথিৱী, জল, হৃদয়, যম, দিন, ৰাতি, সন্ধ্যা আৰু ধৰ্ম সকলোৱে মানুহৰ কৰ্মৰ ইতিহাস জানে। ধৰ্মৰাজ চিত্ৰগুপ্ত, শ্ৰৱণ আৰু সূৰ্য আদিয়ে মানুহৰ শৰীৰত থকা সকলো পাপ আৰু পুণ্য সম্পূৰ্ণৰূপে দেখে। এনেদৰে পাপীৰ পাপৰ নিশ্চিত তথ্য পোৱাৰ পিছত যমে তেওঁলোকক মাতি তেওঁৰ ভয়ংকৰ ৰূপ দেখুৱায়। যমৰ সেই ভয়ংকৰ ৰূপ মহিষৰ ওপৰত বহি বিশাল দেহ, হাতত দণ্ড, মেঘৰ দৰে শব্দ, বিজুলীৰ দৰে অস্ত্ৰ, কাজলৰ পৰ্বতৰ দৰে ৩২টা বাহু, ৩ যোজন দীঘল আৰু বহল, বাউলীৰ দৰে গোল চকু, বৃহৎ দাঁতৰ বাবে ভয়ংকৰ মুখ, ৰঙা চকু আৰু দীঘল নাক। চিত্ৰগুপ্তক মৃত্যু আৰু জ্বৰৰ সৈতে জড়িত হোৱা বাবে ভয়ংকৰ। তেওঁৰ ওচৰত থকা সকলো যমদূত পাপীক ভয় খুৱাবলৈ থাকে। চিত্ৰগুপ্তৰ গৰ্জন দেখি পাপী ভয়ত কঁপিবলৈ কান্দিবলৈ ধৰে। তেওঁৰ আত্মা কঁপি বাৰে বাৰে কেঁকায় আৰু দুখত পৰে। তাৰ পিছত যমৰ আদেশত চিত্ৰগুপ্তই পাপীৰ পাপৰ কৰ্মৰ কথা চিন্তা কৰি তেওঁলোকক কয়, সেই পাপীসকল, তোমালোকে দুষ্টতা আৰু অহংকাৰেৰে কলংকিত হৈছা। কামনা, ক্ৰোধ আৰু পাপ যন্ত্ৰণাদায়ক। সেই মূৰ্খসকল, পূৰ্বজন্মত কিয় সেই পাপ ভোগ কৰা? কিয় পাপ কৰিলা? যি সুখেৰে পাপ কৰিছিলা, সেইদৰে এতিয়া যন্ত্ৰণা ভোগ কৰিব লাগিব। এতিয়া যন্ত্ৰণাত মৰি কিয় কান্দিছা? তোমালোকৰ দুখৰ কাৰণ তোমালোকৰ হৈছে পাপ। আমি ইয়াৰ কাৰণ নহয়। মূৰ্খ হওক বা জ্ঞানী, দৰিদ্ৰ হওক বা ধনী, শক্তিশালী হওক বা দুৰ্বল, যমৰাজে সকলোৰে সৈতে সমান ব্যৱহাৰ কৰে। চিত্ৰগুপ্তৰ এনে কথা শুনি পাপীসকলৰ নিজৰ কৰ্মৰ কথা ভাবি নীৰৱে বহি থাকে। ধৰ্মৰাজে তেওঁলোকক চোৰৰ দৰে নিশ্চল হৈ থকা দেখি তেওঁলোকৰ পাপৰ
প্ৰায়শ্চিত্তৰ বাবে উপযুক্ত শাস্তি দিবলৈ আদেশ দিয়ে। তাৰ পিছত নিৰ্দয় যমদূতসকলে তেওঁলোকক মাৰি কয়, হে মহাপাপী, অতি ভয়ংকৰ ৰাক্ষস নৰকলৈ যোৱা। যমৰ আজ্ঞাকাৰী চণ্ডক আদি নামৰ যমদূতসকলে তেওঁলোকক ৰছীৰে বান্ধি নৰকলৈ লৈ যায়। নৰকলৈ নি তাত জুইৰ দৰে জ্বলি থকা চালমলি গছ আছে, যিটো 5 যোজন বিস্তৃত আৰু 1 যোজন ওখ। তাত তেওঁলোকক জ্বলন্ত যন্ত্ৰণাত কঁপাই দিয়া হয়। তেওঁলোকে কান্দে, কিন্তু তাত কোনো ৰক্ষক নাই। চালমলি গছত অনেক পাপী বুলি থাকে। ক্ষুধা তৃষ্ণাত কষ্ট পায় আৰু যমদূতৰ মাৰ খায়। আশ্ৰয়হীন পাপীসকলে পবিত্ৰ সূত্ৰ বান্ধি যমদূতৰ ওচৰত ক্ষমাৰ ভিক্ষা কৰে, কিন্তু তেওঁলোকৰ লোহাৰ দণ্ড, বৰষা, কুঠাৰ আদি বাৰে বাৰে মাৰপিট কৰা হয়। মাৰ খাই যেতিয়া তেওঁলোক অজ্ঞান হৈ পৰে, তেতিয়া যমদূতসকলে কয়, হে দুষ্ট পাপীসকল, কিয় দুৰাচাৰ কৰিছিলা? পানী আৰু খাদ্য সহজে পোৱাৰ পিছতো কিয় কাকো দান নকৰিলা? কুকুৰ বা কাউৰীৰ বাবে এটুকুৰাও দান নকৰিলা? অতিথিক সন্মান বা পিতৃপুৰুষৰ পূজা নকৰিলা? যমৰাজ আৰু চিত্ৰগুপ্তৰ ধ্যান বা মন্ত্ৰ জপ নকৰিলা, যাৰ ফলত এই যন্ত্ৰণাৰ পৰা ৰক্ষা পাবা? তীৰ্থস্থান নকৰিলা, দেৱতাৰ পূজা নকৰিলা, গৃহস্থ আশ্ৰমত থাকিও সাধুৰ সেৱা নকৰিলা। গতিকে এতিয়া নিজৰ কৰা পাপৰ ফল ভুগিব পাৰা। অধৰ্মী হোৱাৰ বাবে তোমালোকে এই মাৰপিটৰ সন্মুখীন হ'ব লাগিছে। শ্ৰীহৰিৰে একমাত্ৰ দেৱতা, যিয়ে পাপীক ক্ষমা কৰিব পাৰে। তেওঁৰ অনুমতিৰে আমি পাপীক শাস্তি দিওঁ। এনেদৰে কৈ যমদূতসকলে তেওঁলোকক নিৰ্দয়ভাৱে মাৰপিট কৰে। মাৰ খাই খাই তেওঁলোক জুইৰ জোখাৰৰ দৰে পৰি যায়। গছৰ পাতৰ দ্বাৰা তেওঁলোকক শৰীৰ কাটি দিয়া হয়। জীৱক কুকুৰে খায়। তেওঁলোকে কান্দি থাকোঁতে যমদূতসকলে তেওঁলোকৰ মুখত ধূলি ভৰাই দিয়ে। কিছুমান পাপীক বিভিন্ন যন্ত্ৰত বান্ধি মুণ্ডেৰে মাৰপিট কৰা হয়। কিছুমানক কাঠৰ দৰে কৰতেৰে দুটুকুৰা কৰা হয়। কিছুমানক মাটিত পেলাই কুঠাৰেৰে কাটি টুকুৰা টুকুৰ কৰা হয়। কিছুমানক গাঁতত আধা পুতি তীৰেৰে মূৰভেদ কৰা হয়। কিছুমানক পিহনি যন্ত্ৰণ দি ইক্ষুৰ দৰে পিহি দিয়া হয়। কিছুমানক জ্বলন্ত কাঠৰ মাজত পেলাই জুইৰে ঘেৰি দিয়া হয়। কিছুমানক ঘিউ কেৰাহীত ভাজা হয়। কিছুমানক তেলৰ কেৰাহীত ভাজি হেঁচা মৰা হয়, ইফাল সিফাল কৰা হয়। কিছুমানক উন্মত্ত হাতীৰ সন্মুখত পেলোৱা হয়। কিছুমানক হাত ভৰি বান্ধি ওলোটা কৰি ঝুলোৱা হয়। কিছুমানক কুঁৱাত পেলাই দিয়া হয় আৰু আন কিছুমানক পৰ্বতৰ পৰা পেলাই দিয়া হয়। কিছুমানক পোক পৰুৱাৰে ভৰা পুখুৰীত ডুবাই পোকৰ দ্বাৰা যন্ত্ৰণা দিয়া হয়। কিছুমানক বিশাল কাউৰী, শগুন আদি মাংসভোজী চৰাই ঠোঁটৰ আঘাতত চকু মুখ ফালি পেলোৱা হয়। কিছুমান পাপীয়ে আন পাপীৰ ওচৰত ঋণৰ দাবীৰ দৰে কৰে, মোৰ ধন দিয়া, মই তোমাক যমলোকত দেখিছোঁ। এইদৰে যমদূতসকলে পাপীৰ শৰীৰৰ পৰা মাংস কাঁচিৰে কাটি তেওঁলোকক যন্ত্ৰণা দিয়ে। যমৰ অনুমতিৰে যমদূতসকলে তেওঁলোকক চালমলি গছৰ ওচৰত তমিষ আদি নৰকত পেলায়। তাত অসংখ্য দুখৰ নৰক আছে, যাৰ যন্ত্ৰণা বৰ্ণনা কৰা হৈছে অসম্ভৱ। সেই গৰুৰ নৰকৰ সংখ্যা 84 লাখ। তাৰ ভিতৰত হৈছে 21টা অতি ভয়ংকৰ নৰক: তমিষ, লোকশংক, মহাৰৌৰৱ, চালমলি, ৰৌৰৱ কুণ্ডল, কালসূত্ৰ, সংঘাত, লোহিত, হবিষ, তপন। এই 21টা নৰক পাপীসকলে বিভিন্ন পাপৰ ফল ভোগ কৰে আৰু যমদূতৰ প্ৰভাৱত যন্ত্ৰণা পায়। মানুহ আৰু মহিলাৰ পাৰম্পৰিক মিলনৰ ফলতো তেওঁলোকে যন্ত্ৰণা ভোগ কৰে। যিয়ে নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে অধৰ্মৰ পথত ধন সংগ্ৰহ কৰে, তেওঁ এই পৃথিৱীৰ শৰীৰ ত্যাগ কৰি নৰকত যায়। তেওঁ শৰীৰ ধ্বংস হয় আৰু তেওঁ অকলশৰীয়া হৈ তমিষ নৰকত প্ৰৱেশ কৰে। অধৰ্মৰ দ্বাৰা পৰিয়ালৰ ভৰণ পোষণৰ ফল তেওঁ নৰকত ভোগ কৰে। এইদৰে বিভিন্ন নৰকৰ যন্ত্ৰণা ভোগ কৰি পাপী শুদ্ধ হয় আৰু পুনৰ এই মৰ্ত্যলোকত জন্ম লয়। গৰুড় পুৰাণৰ 3য় অধ্যায় যমপুৰীৰ নিৰূপণত এই সকলো কথা বৰ্ণনা কৰা হৈছে। প্ৰিয় দৰ্শকবৃন্দ, আজি এই যমলোকৰ অন্তিমটো শাস্তি, পাপীসকলক দিয়া শাস্তিৰ খণ্ড আজিৰ অধ্যায়ত ইমানতে অন্ত পৰিল। পুনৰ 2য়টো অধ্যায় আপোনালোকৰ মাজলৈ লৈ আহিম আৰু
পুনৰ দ্বিতীয়টো অধ্যায় আপোনালোকে চাবলৈ আমাৰ চেনেলৰ সৈতে সদায় জড়িত হৈ থাকিব। আৰু আপোনালোকক এটা বিনম্ৰ অনুৰোধ যে আমি আপোনালোকক এই শ্ৰৱণ কৰোঁতে অনেকখিনি দুখ হ'ব পাৰে, ভুল হ'ব পাৰে, শব্দ বৰ্ণ আকাৰ ইচিকাৰ আপোনালোকে শুধৰাই পঢ়িব বুলি আপোনালোকৰ ওচৰত হাত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।